আসাম জব চেনেলটোৰ সমূহ দৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি পুনৰ আপোনালোকৰ বাবে লৈ আনিছোঁ আমি কেইটামান প্ৰাইভেট ছেক্টৰৰ জবৰ ভেকেন্সি। গতিকে ভিডিঅ'টোৰ শেষ পৰ্যন্ত স্কিপ নকৰাকৈ চাব, যাতে আজি আমাৰ এই ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হ'ব পাৰে। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকলৈ অনুৰোধ, যাতে আমাৰ চেনেলটো আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰে, যাৰ বাবে আমি উৎসাহিত হৈ পুনৰ আপোনালোকৰ বাবে নতুন নতুন জবৰ ভেকেন্সি সময়মতে আনিব পাৰোঁ। গতিকে দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে জেনেৰেল চেলছ অফিচাৰ, কেৱল মাত্ৰ পুৰুষসকলৰ বাবে ওলাইছে মিনিং ফুড কোম্পেনীত, য'ত চেলছ অপাৰেশ্যন অফ এণ্টায়াৰ নৰ্থ ইষ্ট ৰিজনত আপোনালোকে কৰিব লাগিব। ইণ্টাৰেষ্টেড কেণ্ডিডেট শুড বি ৰেডি টু ট্ৰেভেল ফ্ৰীলি এক্ৰছ নৰ্থ ইষ্ট, অৰ্থাৎ নৰ্থ ইষ্টৰ যিমানবিলাক ৰাজ্য আছে সকলোতে ফ্ৰীলি কেণ্ডিডেটজনে ঘূৰিব পৰা হ'ব লাগিব। লগতে মাৰ্কেটৰ নলেজ খুব গভীৰভাৱে তেওঁলোকৰ থাকিব লাগিব। যদিহে তেওঁলোক চেলছ বেকগ্ৰাউণ্ডৰ হয়, স্পেচিয়েলি FMCG কোম্পেনীত কাম কৰাৰ হয়, তেন্তে তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। যদিহে আপোনালোক ইণ্টাৰেষ্টেড, তেন্তে আপোনালোকে আমাৰ স্ক্ৰীণত দেখা দিয়া 9485364628 এই নাম্বাৰটোত কল কৰি মেনেজিং ডাইৰেক্টৰৰ সৈতে কথা পাতি পোষ্টটো এপ্লাই কৰিব পাৰিব। আমাৰ নেক্সটটো পোষ্ট ওলাইছে আসাম ডন বস্কো ইউনিভাৰ্চিটি আজাৰা গুৱাহাটীত, য'ত দুটা পোষ্টৰ বাবে আচলতে ইনভিটেশ্যন ওলাইছে আৰু এই পোষ্টকেইটা টোটেলি এপ্ৰেণ্টিছ ট্ৰেইনীসকলৰ বাবে। প্ৰথমটো হৈছে IT ছাপোৰ্ট, যাক DTP অপাৰেটৰ বুলিও কোৱা হয়, এটা পোষ্ট আছে। দেন ইলেক্ট্ৰিচিয়ানৰ এটা পোষ্ট। যদিহে আপোনালোক ইণ্টাৰেষ্টেড হয়, তেন্তে www.dbuniversity.ac.in/announcement.php এই লিংকটোত গৈ আপোনালোকে এই পোষ্টকেইটা এপ্লাই কৰিব পাৰিব। আৰু মনত ৰাখিব, এই পোষ্টকেইটা এপ্লাই কৰাৰ লাষ্ট ডেটটো হৈছে 28 আগষ্ট। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ভেকেন্সি ফৰ চেলছ মেনেজাৰ ইন ওৱান অফ দ্য লিডিং লাইফ ইঞ্চুৰেঞ্চ কোম্পেনীজ ইন ইণ্ডিয়া। ভাৰতৰ এটা খুব ভাল লাইফ ইঞ্চুৰেঞ্চ কোম্পেনীত চেলছ মেনেজাৰৰ পোষ্ট খালী হৈছে, যাৰ বাবে মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন, লগতে যদি 2 বছৰ আপোনালোকৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ আছে ইঞ্চুৰেঞ্চ ছেক্টৰত কাম কৰাৰ, তেন্তে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। এই পোষ্টটোৰ লোকেশ্যন হৈছে গুৱাহাটী। জাষ্ট আপোনালোকে নিজৰ CVখন পঠিয়াই দিব লাগে 96700730 এই নাম্বাৰটোত। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ৰিকুৱাৰ্ড বাই টাটা পাৱাৰ ছ'লাৰ CP ইনষ্টলাৰ, 5জন ছুপাৰভাইজাৰৰ পোষ্ট ওলাইছে। আৰু এই পোষ্টৰ বাবে আপোনালোকৰ মিনিমাম এবছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ছ'লাৰ ইণ্ডাষ্ট্ৰীত সৈতে জড়িত হোৱাৰ। দ্বিতীয়তে চেলছ অফিচাৰ হেভিং প্ৰজেক্ট চেলছ এক্সপিৰিয়েঞ্চটো থাকিব লাগিব। চেলাৰী এজ পাৰ মাৰ্কেটৰ মতে আপোনালোকে পাব। যদিহে আপোনালোকে এপ্লাই কৰিম বুলি ভাবে, তেন্তে solarpcghai@gmail.com নিজৰ CVখন আজিয়ে পঠিয়াই দিয়ক। আমাৰ নেক্সটটো পোষ্ট ওলাইছে আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট বুলি উল্লেখ কৰিছে, আৰু এই পোষ্টকেইটা ওলাইছে আচলতে এখন কোচিং ইনষ্টিটিউট যি আছে ইটানগৰ, অৰুণাচল প্ৰদেশত। প্ৰথমটো ওলাইছে টেকনিকেল মেনেজাৰ, যাৰ বাবে কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চৰ যদি কথা কওঁ, গ্ৰেজুৱেট উইথ হেণ্ডছ অন এক্সপিৰিয়েঞ্চ ইন লাইভ ষ্ট্ৰিমিং অন OBS এণ্ড এপ মেনেজমেণ্ট, অৰ্থাৎ অনলাইনত আপোনালোকৰ টিচিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব। দ্বিতীয়টো হৈছে ষ্টাডি মেটেৰিয়েল ডিজাইনাৰ, যাৰ বাবে আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব, লগতে এক্সপিৰিয়েঞ্চ থাকিব লাগিব ষ্টাডি মেটেৰিয়েল ডিজাইনিঙৰ ক্ষেত্ৰত। PPT ফৰ্মেটিং এণ্ড PDF ফৰ্মেটিং আপোনালোকে জানিব লাগিব। নোটছ প্ৰিপেৰেশ্যনো আপোনালোকে কৰিব পৰা হ'ব লাগিব। এই পোষ্টকেইটাত আপোনালোকৰ চেলাৰী হ'ব 20,000 to 25,000, লগতে আপোনালোকক টোটেলি ফ্ৰীকৈ ফুড আৰু একমোডেশ্যনো ইনক্লুড কৰা হ'ব। যদিহে আপোনালোক ইণ্টাৰেষ্টেড, তেন্তে নিজৰ CVখন পঠিয়াই দিয়ক nepscteam@gmail.com, আৰু কিবা যদি কুৱেৰিজ থাকে ডাইৰেক্টলি কণ্টেক্ট কৰক 6009607689 এই নাম্বাৰটো। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ডাইৰেক্ট জইনিং ফৰ বেংকিং, এয়াৰলাইন, ৰিচিপশ্যন, ছুপাৰভাইজাৰ, শ্ব'ৰুম, হোটেল, BPO, মেনেজাৰ, ছিকিউৰিটি, এনি জব।
যদিহে আপোনালোক ইণ্টাৰেষ্টেড হয় এই ছেক্টৰ কেইটাৰ যিকোনো এটাত জইন হ'বলৈ তেন্তে এতিয়াই কণ্টেক্ট কৰক 9101334486 আমাৰ নেক্সট পোষ্ট ওলাইছে নিড অফিচ বয় এট প্ৰথম খবৰ নিউজ চেনেল এটা খুব ভাল নিউজ চেনেল যাৰ নাম হৈছে প্ৰথম খবৰ তাত আসলতে অফিচ বয় পোষ্ট এটা খালি হৈছে যাৰ বাবে মিনিমাম কোৱালিফিকেশ্যন ক্লাছ 10 পাছ জাস্ট আপোনালোকে কন্টেক্ট কৰক 8474833516 এই নাম্বাৰটোত খুব লিমিটেড ভ্যাকেন্সি যিমান পাৰে সোনকালে কিন্তু এপ্লাই কৰি দিও আমাৰ নেক্সট পোষ্ট ওলাইছে applications are invited for the post of PGT chemistry at Prasaya Bharati Senior Secondary School যিখন আছে গুৱাহাটীত ইন্টারেস্টেড ক্যান্ডিডেটে নিজৰ CV খন বা ৰিজিউম খন পঠিয়াব লাগিব prasaya@gmail.com আৰু কিবা যদি কোৱেৰিজ থাকে তেন্তে কন্টেক্ট কৰক 6001503133 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে ইডি ভেঞ্চাৰ কোচিং ইনষ্টিটিউট যি আছে ৰেহাৰবাৰী গুৱাহাটীত তাত আসলতে টিচাৰৰ পোষ্ট দুটামান খালি হৈছে আৰু এই পোষ্ট কেটা খালি হোৱাৰ সাবজেক্ট কেটা হৈছে ম্যাথমেটিক্স এপ্লাইড ম্যাথমেটিক্স আৰু সোশিয়েল ষ্টাডিজ জাস্ট আপোনালোকে নিজৰ ৰিজিউমখন পঠিয়াই দিয়ক adventure.ghai@gmail.com আৰু কিবা যদি কোৱেৰিজ থাকে কন্টেক্ট কৰক 9401614786 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে ইষ্টাৰ্ণ ইণ্ডিয়া বেসড নিউলি এষ্টাব্লিছড এণ্ড এনভাইৰনমেণ্টেল কাম ইঞ্জিনিয়াৰিং NABL standard laboratory urgently searching dynamic educated candidates for civil BR having BTech, BE, ME or JE testing expert for chemistry, biological and environmental sections. Research degree and experience is preferable. Apply কৰাৰ last date হৈছে 12 আগষ্ট তেওঁলোকৰ কন্টেক্ট নাম্বাৰ কেটা হৈছে 9085066613 আৰু 8011763115 কেৱল মাত্ৰ আপোনালোকে নিজৰ ৰিজিউমখন পঠিয়াব লাগে উইথ পাসপোৰ্ট সাইজ ফটোগ্ৰাফৰ হৈতে inforce1966@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে বিশাল কমাৰ্শিয়েল ৱৰ্ল্ড তিনসুকিয়াত য'ত প্ৰথমটো পোষ্ট ওলাইছে সিনিয়ৰ ডিলাৰ সেলস এক্সিকিউটিভৰ পোষ্ট বা টিম লিডাৰৰ পোষ্ট বুলিও যাক কোৱা হয় তাৰ 5টা পোষ্টৰ ভ্যাকেন্সি ওলাইছে কোৱালিফিকেশ্যন higher secondary pass with minimum 3 years experience of sales in automobile sector, FMCG or finance. Experience in commercial vehicle sector will be preferred. অৰ্থাৎ আপোনালোকৰ যদি অভিজ্ঞতা আছে কমাৰ্শিয়েল ভেহিকল সেক্টৰত কাম কৰাৰ বা কমাৰ্শিয়েল ভেহিকল সেক্টৰৰ ডিলাৰত কাম কৰা তেন্তে প্ৰিফাৰেন্স পাব সেকেন্ড টু পোষ্ট হৈছে ডিলাৰ সেলস এক্সিকিউটিভৰ টোটাল ভ্যাকেন্সি আছে 10টা ইয়াটো কোৱালিফিকেশ্যন হায়াৰ সেকেন্ডাৰী পাস কিন্তু এক্সপেৰিয়েন্স এবছৰৰ পৰা 2 বছৰ থাকিব লাগিব অটোমোবাইল সেক্টৰ FMCG বা ফাইনান্সৰ ক্ষেত্ৰত আৰু এই পোষ্টটো আপোনালোকৰ পৰা এক্সপেৰিয়েন্স বিচৰা হৈছে কমাৰ্শিয়েল ভেহিকল সেক্টৰত আৰু এই বিশাল কমাৰ্শিয়েল ৱৰ্ল্ড যে তিনসুকিয়া আছে তাৰ কিন্তু কেইটামান লোকেশন আছে সেই লোকেশন কেটাৰ আসলতে এই পোষ্ট কেটা ওলাইছে হেয়া হৈছে তিনসুকিয়া ডিব্ৰুগড় শিৱসাগৰ নৰ্থ লখিমপুৰ ধেমাজি চিলাপথাৰ নামচাই আৰু জুৰহাট ইন্টাৰেষ্টেড ক্যান্ডিডেটে জাস্ট নিজৰ ৰিজিউমখন পঠিয়াব লাগে hr@vcw.org.in আৰু এই পোষ্টটোত এপ্লাই কৰোতে আপোনালোকে মন কৰিব যেতিয়া মেইল কৰিব মেইলৰ সাবজেক্ট বক্সত আপোনালোকে কোনটো পোষ্ট এপ্লাই কৰিছে উল্লেখ কৰি দিব আৰু একেবাৰে হেখৰটো কথা যে এই পোষ্ট কেটা এপ্লাই কৰাৰ একেবাৰে লাষ্ট ডেটটো হৈছে 16 আগষ্ট গতিকে 16 আগষ্টৰ আগতে আপোনালোকে এপ্লাই কৰি দিব গতিকে এইটো জবেৰে আজি ভিডিওটো সামৰণি মাৰিছো প্ৰাইভেট সেক্টৰৰ জব বিলাক পুনৰ আপোনালোকৰ বাবে লৈ আনিম গতিকে আজিলৈ ধন্যবাদ জয় আই অসম